গুৱাহাটীৰ পৰা লাহে লাহে নোহোৱা হ'ব কৃত্ৰিম বান। কাৰণ বৰষুণৰ পানী সংৰক্ষণৰ বাবে চৰকাৰে লৈছে বিশেষ ব্যৱস্থা। নতুনকৈ ঘৰ বিল্ডিং নিৰ্মাণকাৰীয়ে বৰষুণৰ পানী সংৰক্ষণ কৰাটো বাধ্যতামূলক। প্ৰযোজ্য হ'ল চৰকাৰী SOP। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানে জুৰুলা কৰাৰ সময়তে পোহৰলৈ আহিছে চৰকাৰৰ কেইটামান বিশেষ তথ্য, যিকেইটা তথ্যই গুৱাহাটীৰ কৃত্ৰিম বানৰ সন্দৰ্ভত ইতিবাচক কৰি তুলিব আপোনাক। গুৱাহাটীত একেৰাহে দি থকা বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা হাতত লৈছে চৰকাৰে। কৃত্ৰিম বান ৰোধৰ বাবে মুঠ 11টা মুখ্য কাম হাতত লৈছে নতুন মন্ত্ৰী কৌশিক ৰায়ে। সেই অনুসৰি যোৰাবাটৰ পানী নিষ্কাশনৰ বাবে নিৰ্মাণ হ'ব বৃহৎ আকাৰৰ ড্ৰেইন। যোৰাবাটৰ পানী ড্ৰেইনেৰে পেলোৱা হ'ব দিগাৰু নৈত। 4,95 লাখ টকাৰে নিৰ্মাণ হ'ব যোৰাবাট দিগাৰু নৈ সংযোগী ড্ৰেইন। এক্সেল কেয়াৰৰ সমীপৰ পৰা দীপৰ বিললৈ হ'ব অত্যাধুনিক ড্ৰেইন। ৰুক্মিণী গাঁৱৰ পৰা জনতা ভৱনৰ মুখলৈ হ'ব বান সুৰক্ষা দেৱাল। নিৰ্মীয়মান অৱস্থাত জুৰিপাৰৰ পৰা শিলহাকুৰ ড্ৰেইন। খানাপাৰাৰ পৰা বশিষ্ঠলৈ হ'ব বৃহৎ নলা। একেদৰেই সৰু মটৰীয়াৰ পৰা শিলহাকুত সংযোগ হ'ব ড্ৰেইন। মুঠতে এনেদৰে মুঠ 11টা মুখ্য কাম হাতত লৈছে গুৱাহাটী উন্নয়নৰ নতুন মন্ত্ৰী কৌশিক ৰায়ে। 27 নম্বৰ নেশ্যনেল হাইৱেৰ যে এপেল এক্সেল কেয়াৰৰ পৰা পশ্চিম বৰগাঁওলৈকে আমি দীপৰ বিললৈকে ষ্ট্ৰম ৱাটাৰ ড্ৰেইনৰ এটা কাম আমি কৰিবলৈ গৈ আছোঁ। লগে লগে আমাৰ খানাপাৰাৰ পৰা বশিষ্ঠ চাৰিআলিলৈকে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দক্ষিণ দিশত বৰষুণৰ পানী নিষ্কাশনৰ বাবে নলাৰ নিৰ্মাণ কৰাৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমাৰ জুৰি পাৰ্কত আপুনি জানে জুৰি পাৰত আমাৰ বহুত বেছি পানী হৈ আছে। যোৱা কেইদিন আগতো তাতে বহুত বেছি হৈছে। সেইকাৰণে জুৰি পাৰৰ পৰা শিলহাকৰলৈকে গ্ৰেড চেম্বাৰৰ সৈতে বৰষুণৰ পানী ষ্ট্ৰম ৱাটাৰ ড্ৰেইনেজৰ কাম ইতিমধ্যে চলি আছে। আমাৰ যোৰাবাট অঞ্চলত যে পানীৰ সমস্যা হৈছে এই পানীৰ কাৰণে আমি 4,95 লক্ষ টকা দি ইম্প্ৰুভমেণ্ট অফ ড্ৰেইনেজ চেনেল ফ্ৰম যোৰাবাট টু দিগাৰু ৰিভাৰ এটা আঁচনি আমি ইতিমধ্যে হাতত লৈছোঁ, যাতে আমি কামটো কৰি আগত যাব পাৰোঁ। এয়া যোৱা 28 জুলাইত বিধানসভাত বিধায়ক বিকন চন্দ্ৰ ডেকাই গুৱাহাটীৰ মন্ত্ৰীৰ মনোযোগ আকৰ্ষণৰ বাবে উত্থাপন কৰা বিষয়ত এনেদৰে উত্তৰ দিছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে কৃত্ৰিম বান ৰোধৰ বাবে ইতিমধ্যেই 237 কোটিৰ ব্যয়েৰে খনন কাৰ্য চলাই আছে শিলহাকু বিলত। তদুপৰি এই খননৰ বাবে কেন্দ্ৰীয় চৰকাৰেও মুকলি কৰি দিছে অতিৰিক্ত 200 কোটি টকা। গুৱাহাটীত বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব তাক লৈও বিশেষভাৱে নিৰ্দেশনা জাৰি কৰিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। সেই অনুসৰি এতিয়াৰে পৰা কোনো লোকে নতুন ঘৰ বা বিল্ডিং নিৰ্মাণ কৰিলে থাকিব লাগিব বৰষুণৰ পানীৰ সংৰক্ষণৰ ব্যৱস্থা। একেদৰে ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তিৰ ব্যৱস্থা কৰিব চৰকাৰে। আমাৰ যি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ষ্ট্ৰাকচাৰ আৰু পৰিকেলেশ্যন পিট সকলো অট্টালিকাৰ বাবে বাধ্যতামূলক কৰা হৈছে। এই ব্যৱস্থাৰ মূল লক্ষ্য হৈছে যে বৰষুণৰ পানী সংৰক্ষণ, পৃষ্ঠীয় পানীৰ প্ৰবাহ হ্ৰাস কৰা আৰু ভূগৰ্ভৰ পানী পুনৰ ভৰ্তি নিশ্চিত কৰা, এনেকৈ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। সকলো প্ৰকাৰৰ ঘৰৰ বাবে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ব্যৱস্থা কৰা বাধ্যতামূলক কৰা হৈছে। মন্ত্ৰীৰ উত্তৰত আশ্বস্ত হ'ল বিধায়ক বিকন চন্দ্ৰ ডেকা। মই সন্তুষ্ট, কাৰণ মন্ত্ৰীয়ে সেইখিনি যিখিনি আপোনাৰ ইনিচিয়েটিভ লৈছে এতিয়া, সেই ইনিচিয়েটিভখিনি নিশ্চয় আমাক সহায় কৰিব অনাগত দিনত। আৰু তাত কেইটামান সংযোজনো হ'ব। আৰু আমিও নিশ্চয় আমাৰ ফালৰ পৰা যিখিনি আমাৰ অধ্যয়নৰ পৰা যিখিনি আছে সেইখিনি নিশ্চয় সংযোজন কৰাৰ কাৰণে প্ৰচেষ্টা ৰাখিম। মই ভাবোঁ হ'ব, কামখিনি হ'ব। কাৰণ আমি পানীটো আচলতে গোটেই ওলাই নিব নোৱাৰোঁ। পানী আমি মাটিৰ তলতে পঠাব লাগিব। কাৰণ গুৱাহাটীৰ যদি ৱাটাৰ ষ্টৰটো চাওঁ আমি তললৈ গৈ আছে, ওপৰলৈ অহা নাই। কিন্তু গাঁও অঞ্চলত সেইটো নহয় মানে। গতিকে সেইবাবে আমি পানীৰ স্তৰটো উঠাই আনিব লাগিব আৰু আমি খোৱা পানী সংৰক্ষণ কৰিব লাগিব, লগতে বানপানীৰ পৰা পৰিত্ৰাণ পাব লাগিব। এতিয়া এজাক বৰষুণতে বানত ককবকাই থকা মহানগৰবাসীয়ে মন্ত্ৰীৰ কথাত কেনেদৰে আশ্বস্ত হয় সেয়া কিন্তু হ'ব লক্ষণীয়। কেৱল নতুন মন্ত্ৰীগৰাকীয়ে কথাৰে ফুলদাৰি মাৰি শেষ কৰিব নে হাতে কামেও কাম কৰিব তাৰ ওপৰত কিন্তু চোকা দৃষ্টি ৰাখিব মহানগৰবাসীয়ে। মনোজ দুৱাৰাৰ ৰিপৰ্ট, অসম লাইভ 24।